সকলোকে নমস্কাৰ জনাই বনাবলৈ লৈছো টেষ্টি এবিধ চাটনি। কেনে ধৰণে বনাইছো অকনমান চাওকচোন। এয়া কোমোৰা গুচাই আছো। কোমোৰাখিনি মই বেলেগ এটা সবজি বনাম, সেয়েহে কোমোৰা বাকলিখিনি নষ্ট নকৰি আজি মই চাটনি বনাম। কোমোৰা বাকলি চাটনি বনাই এবাৰ খাই চাওকচোন। চাটনি বনাবলৈ মান ধনিয়া, ভোট জলকীয়া, কোমোৰা বাকলি আৰু লগতে আদা, নহৰু, সোৱাদ অনুসৰি নিমখ আৰু লগতে অলপমান চকগুটি। এয়া চক বৰ্তমান মই কোমোৰা বাকলি, মান ধনিয়া, ভোট জলকীয়া, আদা, নহৰু সকলোখিনি এয়া মিক্সিৰ সহায়ত মিহিকৈ পিচি লৈছোঁ। লগতে নহৰু দিছোঁ, সেয়া আপোনালোকক দেখুৱালোৱেই, আৰু দিছোঁ চকগুটি। এয়া চকগুটি কিয় দিছোঁ জানেনে? চাটনিখন ইমান ধুনীয়া গোন্ধাব, আৰু চকগুটি আমাৰ শৰীৰৰ বাবে বহুতেই ভাল। যদিহে অতিমাত্ৰা চুলি সৰিছে তেতিয়াহ'লে চকগুটি যেনেকৈ নহওক খাবলৈ আৰম্ভ কৰক। এয়া সকলোখিনি পিচি হৈ গ'ল। সোৱাদ অনুসৰি নিমখ দিলোঁ। দেখিবলৈও একেবাৰে সেউজীয়া চাটনিখিনি কিমান ধুনীয়াকৈ হৈ গ'ল চাওকচোন। ধুনীয়া গোন্ধাইছে। কিয় জানেনে? চকগুটি দিছোঁ, লগতে নিমখ অকণমান কমা যেন লাগিলে, সেয়েহে আৰু অকণমান মিশ্ৰণ কৰি দিছোঁ। এয়া কোমোৰা বাকলি চাটনি। আপোনালোকে এবাৰ বনাই খাই চাওক। খাইহে মোলৈ কমেণ্ট কৰিব, নহ'লে এনেধৰণে নক'ব যে কোমোৰা বাকলি চাটনি খায়নে। খাই চাওক, নহ'লে কেতিয়াবা মিহিকৈ কাটি শুকান ভাজি বনাই খাই চাওক। সঁচাকৈ কৈছোঁ, বহুতেই টেষ্টি হয় আৰু লগতে হেল্ডি হয়। কোমোৰা বাকলি চাটনি ইতিমধ্যে ধুনীয়াকৈ ৰেডি কৰা হৈ গ'ল। এইখিনি সৰহকৈ কিয় কৰিছোঁ কওকচোন? যিহেতু আমাৰ হোটেলত আমি চাটনি ব্যৱহাৰ কৰোঁ, বিভিন্ন ধৰণৰ চাটনি বনাওঁ। লগতে মই আজি লৈ আহিছোঁ এটা মাছৰ ৰেচিপি। আপোনালোকে প্ৰথমতে থাম্বনেইলখন দেখি গম পাইছেই কি মাছৰ ৰেচিপি লৈ আহিছোঁ চাওকচোন। এইয়া ধুনীয়া শিঙি মাছ আৰু পুঠি মাছ সকলোখিনি আজি মই অকণমান নতুন পদ্ধতি সংযোজন কৰি বনাম। আপোনালোকে চাই থাকক মই কেনেধৰণে বনাইছোঁ। শেষত জনাবলৈ নাপাহৰিব। আজি ৰেচিপি দুটা একেলগে শ্বেয়াৰ কৰিছোঁ, এটা চাটনি, এটা মাছৰ ৰেচিপি। আপোনালোকৰ কেনে লাগিলে? Almaido, por